ন্যায় বিচাৰি এই নিনাদ ধৰ্ষণকাৰী হত্যাকাৰীক ফাঁচীৰ দাবী একত্ৰ প্ৰতিবাদত দুধনৈত হাহাকাৰ প্ৰতিবাদ এটা নৃশংস হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি বৈশাগু অনুষ্ঠান চাবলৈ যোৱা দুই নাবালিকা বলি হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা ৩ মেৰ ধৰ্ষণত অভিযুক্তক কৰায়ত্ব কৰিবলৈ গৈ আক্ৰমণৰ বলি এজন যুৱক মৃত্যুৰে যুঁজি 16 মেত মৃত্যুবৰণ আঘাতপ্ৰাপ্ত হিৰণ্ময় খাকলাৰীৰ ইতিমধ্যে দুয়োটা ঘটনাৰ 5 অভিযুক্ত আৰক্ষীৰ জিম্মাত কিন্তু ৰাইজক লাগে ন্যায় ৰাইজক লাগে ক্ষিপ্ৰ তদন্ত সেয়ে এই উত্তাল প্ৰতিবাদ দুধনৈ ৰাজহুৱা খেলপথাৰত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সমবেত হ'ল বহুকেইটা দল সংগঠন হাজাৰ হাজাৰ পুৰুষ মহিলাই হাতে হাতে দাবী সম্বলিত পোষ্টাৰ লৈ কৰিলে প্ৰতিবাদ লোমহৰ্ষক হত্যাকাণ্ড আৰু সমগ্ৰ অঞ্চলক লজ্জানত কৰা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক উপযুক্ত শাস্তিৰ দাবীত গৰজি উঠিল দল সংগঠন আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায় মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনক তেওঁলোকে 5 গৰাকী ব্যক্তিক সেই দুষ্কৃতিকাৰী সেই হত্যাকাৰী ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয় অকল এৰেষ্ট কৰাই শেষ কাম নহয় আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি মানে ৰেহাই পায় আমি এইটো কেতিয়াও বিচৰা নাই আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছো ধৰ্ষণকাৰী শাস্তি পাবই লাগিব কঠোৰৰ পৰা কঠোৰ শাস্তি হত্যাকাৰী ফাঁসি হবই লাগিব আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে প্ৰতিবাদকাৰী সংগঠনৰ দাবী ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হওক হত্যাকাৰী নিৰ্যাতনকাৰী ধৰ্ষণকাৰীৰ ফাঁসি হওক ভুক্তভোগী পৰিয়ালে লাভ কৰক ক্ষতিপূৰণ ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপি ডাঙৰীয়া মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছো ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে আৰু এছআইটিৰ যোগেদি ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছো যে যি ভিক্টিম পৰিয়াল সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায় ঘটনাৰ শীঘ্ৰ সমাধান নহলে প্ৰতিবাদ ভয়াবহ হোৱাৰ সকিয়নি প্ৰতিবাদকাৰী সংগঠনৰ নেতাই বান্ধি দিলে 1 মাহৰ সময়সীমা আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ সেক্ৰেটাৰীক আমি মেমৰেণ্ডাম দিয়া হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আমি মুখ্যমন্ত্ৰী অসমৰ চিফ সেক্ৰেটাৰীক আমি আজি সাৰ্কেল অফিচাৰৰ জৰিয়তে মেমৰেণ্ডাম পঠাম আৰু এই মাহৰ ভিতৰত এই মেমৰেণ্ডামৰ ওপৰত যদি কাৰ্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাবৰ কাৰণে নিদিওঁ আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আহিছে আপোনালোকে তেওঁক বাইক লৈ আহিছে এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে প্ৰতিবাদ অব্যাহত আছে পৰিয়াল ভুক্তভোগীকো লাগে ন্যায় এই প্ৰতিবাদে কিমান ক্ষিপ্ৰ কৰিব তদন্তৰ গতি সেয়া হ'ব লক্ষণীয় দুধনৈৰ পৰা নীলমণি শৰ্মা ৰিপৰ্ট NKTV+